থকা বুলি কৈছে। আগৰ পৰাই হুৰা পান সেইটোৱেতো ডাঙৰ কথা। যিবিলাকে জীৱনত মদ নাখাইছিলে মাক বাপেকহঁতে, তেওঁলোকে অকণমান দুবেলা দুমুঠি খাব পাৰে, একদম মদ খালেহে যেন শক্তিটো বাঢ়ে, একদম তেওঁলোকৰ এটা ভ্ৰান্ত ধাৰণা। মদ খালে বগা হয়, মদ খালে সাহস হয়, শক্তি হয়। এই চব হৈছে একদম তলৰ খাপৰ মানুহ। নহয়, সেইটো যদি কৰিছে বিহু কমিটিয়ে ভুল কৰিছে, সেইটো মানে গৰিহণাৰ যোগ্য। বিহুত যে গাই ফুৰে জুবিন গাৰ্গে বলিয়াৰ চেৰা বলিয়াৰ নিচিনা ড্ৰেছ কৰি, আৰু পাপন মহন্ত সেইটো একদম ভাঙৰি একদম পুৰা আচলতে তাহাঁতি ভাঙি খাই থাকে অল দা টাইম। আৰু সেই চব মানুহে যদি গাব পাৰে, আন এজন মানুহে চাৰ্ট পেণ্ট পিন্ধি গোৱাটো কোনো ডাঙৰ কথা নহয়। দিগন্ত ভাৰতীটো মই 25 বছৰ আগৰ পৰাই চিনি পাওঁ, আৰু মানুহজনটো বেছ ভদ্ৰ মানুহ আৰু ভাল গানৰো তেখেতৰ জ্ঞান আছে। চানমাৰি বিহু নাই, আৰু ইয়াত একদম এটা মতাই হওক মাইকী হওক এটা বহুৱালী চিনৰ ৰূপতেহে ইয়ালৈ আহে। এতিয়া গোটেই অসমখনৰ চব কথাতে একদম নিষ্কৃষ্ট মানুহৰ হাতত এইবিলাকো গৈছে, পলিটিক্সটো গৈছে। চ' ইয়াৰ লক্ষণটো বৰ ভাল নহয়, আৰু পাকিস্তান বাংলাদেশৰ ৰূপত নিবলৈ মানুহ বহুতে ট্ৰাই কৰি আছে। কোনে ক'ব পাৰে যে বিহুত অমুকটো গৈছে মংগোলীয় জনগোষ্ঠী, ইয়াত তোমাৰ খালি ধুতি পাঞ্জাবী পিন্ধিলে নামানিবতো। এতিয়া মই আহোঁ, মোক যদি বেছি ফ'ৰ্চ কৰে নহয়, হেই তহঁতি কালিৰ মানুহ, যিখিনি মানুহৰ কোনো শিপা মাটিৰ লগত সম্পৰ্ক নাই, সেই ওপৰতে উপঙি থকা আমাৰ যে ভুনি মেটেকাৰ নিচিনা এই এচাম মানুহে এতিয়া বহুত ওপৰলৈ গৈছে, আৰু এইটোৱে মানে অদূৰ ভৱিষ্যতৰ বৰ ভয়ানক ৰূপ ল'ব। আৰু এচামে চাই আছে কেনেকৈ এখন বাংলাদেশৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰি ল'ব পাৰোঁ, সেইটোতো প্লেন আছে দেই। দিগন্ত ভাৰতী খুব দুখ পাইছে কালি, তেওঁ নিজে কৈছে। ময়ো দুখ পাইছোঁ, যে মই কৈছোঁ নহয়, মই 25 বছৰ আগৰ পৰাই চিনি পাওঁ। এনেকৈ সেই মানুহটোক ষ্টেজত মাতি নি কোনোবাই যদি অপমান কৰিছে, সি যিয়ে নহওক প্ৰেচিডেণ্ট ছেক্ৰেটেৰী যিয়েই আৰু মই নাছিলোঁ, মই চকুৰে মই খালি হেৰিতে শুনি বেয়া লাগিছে। এই ধৰণৰ হ'লে চানমাৰি বিহু নাথাকিব। আৰু ইয়াত এচাম এনেকুৱা ব্যক্তি আছে, তেওঁ নিজৰ গোষ্ঠীৰ মানুহ আনিছে, সেই দূৰ দিগন্ত দূৰৰ পৰা মানুহ আনি পেলাই ইয়াত জমা কৰাইছে। ইয়াৰ ওচৰৰ মানুহ নৌৱে বনাই দিছে, আৰু পুৰণা মানুহখিনি সিহঁতি কোনো চিনি নাপায়, যাৰ একো কণ্ট্ৰিবিউশ্যন নাই, তাৰহে ফুটনি। মানে আগৰ চানমাৰি বিহু নাই এতিয়া, আৰু চানমাৰি বিহু নাই, আৰু ইয়াত একদম এটা মতাই হওক মাইকী হওক এটা বহুৱালী চিনৰ ৰূপতেহে ইয়ালৈ আহে, একদম মানে হিৰো একেবাৰে। মই চানমাৰি বিহু কমিটি ভুল কৰিছে। নহয়, সেইটো যদি কৰিছে বিহু কমিটিয়ে ভুল কৰিছে, সেইটো মানে গৰিহণাৰ যোগ্য। আৰু মই কৈছোঁ নহয়, মই 62ৰ পৰা থকা, মই তেনেকুৱা ষ্টেজত এনেকুৱা শুনা নাই। আৰু কোনো পোচাকত কোনো একদম ধৰা বন্ধা নিয়ম কৰিব নোৱাৰে। মানে এইখন অসম দেশত প্ৰত্যেকৰে বেলেগ বেলেগ আছে। দিগন্ত ভাৰতীৰ পদত থকা বুলি কৈছে। চানমাৰি আগৰ পৰাই হুৰা পান সেইটোৱেতো ডাঙৰ কথা। যিবিলাকে জীৱনত মদ নাখাইছিলে মাক বাপেকহঁতে, তেওঁলোকে অকণমান দুবেলা দুমুঠি খাব পাৰে, একদম মদ খালেহে যেন শক্তিটো বাঢ়ে, একদম তেওঁলোকৰ এটা ভ্ৰান্ত ধাৰণা। মদ খালে বগা হয়, মদ খালে সাহস হয়, শক্তি হয়। এই চব হৈছে একদম তলৰ খাপৰ মানুহ। এতিয়া গোটেই অসমখনৰ চব কথাতে একদম নিষ্কৃষ্ট মানুহৰ হাতত এইবিলাকো গৈছে, পলিটিক্সটো গৈছে। চ' ইয়াৰ লক্ষণটো বৰ ভাল নহয়, আৰু পাকিস্তান বাংলাদেশৰ ৰূপত নিবলৈ মানুহ বহুতে ট্ৰাই কৰি আছে। মোৰ নাম হৈছে ৰণেন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই, মই ক শ্ৰেণীৰ পৰা ইয়াতে পঢ়া, যদিও জন্ম মোৰ যোৰহাট, মোৰ এইখনেই আচল জেগা। একদম ওতঃপ্ৰোত জড়িত ষ্টাৰ্টিঙৰ পৰা। বহুত দেখিলোঁ, বহুত মানে এই বিহু কমিটি অকণমান
প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হয় বা মেম্বাৰ হয় কি ফুটনি একে পৃথিৱীত যেন একদম আন নাই আৰু হে কিয়নো প্ৰায়বিলাকৰে আন একোৱেই নাই তাহাঁতৰ কোনো ভাল শিক্ষা দীক্ষাও নাই ঘটনাটো মই শুনি বৰ দুখ পাইছোঁ মই যেতিয়া ৰাতিপুৱাই মই যেতিয়া টিভিটো মেলোঁ দেখিছোঁ চান্দমাৰী কথা ওলাইছোঁ তেতিয়াতো মোৰ মনত খুদুৱনি হ'ল আহিব বিচাৰোঁতে বৰষুণ আহিলে তাৰপিছত এতিয়া মই কৈছোঁ কি যে কোনো দিগন্ত ভাৰতীটো মই 25 বছৰ আগৰ পৰাই চিনি পাওঁ হে এতিয়া মই ৰিচাৰ্চ লেবৰেটৰীত আছিলোঁ নিষ্ট আমাৰ কিবা কিবি কম্পিটিশ্যনত মাতি লৈ যাওঁ এক হৈছে কল্পনা কি উজিৰ শান্তা উজিৰ দিগন্ত ভাৰতী এইবিলাক আমাৰ তাত আমি মাতি লৈ যাওঁ তেওঁলোকে মানে জাজ হয় সেই তেখেতৰ লগত মোৰ সেই তেতিয়াৰ পৰাই চিনাকি আৰু মানুহজনটো বেছ ভদ্ৰ মানুহ আৰু ভাল গানৰো তেখেতৰ জ্ঞান আছে এনেকৈ এনেই ওপৰতে তেতিয়া এই যে বিহুত যে গাই ফুৰে জুবিন গাৰ্গে বলিয়াৰ চেৰা বলিয়াৰ নিচিনা ড্ৰেছ কৰি আৰু পাপন মহন্ত সেইটো একদম ভাঙুৰি একদম পূৰা আচলতে তাহাঁতি ভাঙি খাই থাকে অল দ্য টাইম আৰু সেই চব মানুহে যদি গাব পাৰে আন এজন মানুহে চাৰ্ট পেণ্ট পিন্ধি গোৱাটো কোনো ডাঙৰ কথা নহয় এইবিলাক মঞ্চতেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত